বছৰৰ পিছত মুক্ত হৈছো। এতিয়া মোক কোনে বন্দী কৰিব নোৱাৰে। মই এতিয়া নিজৰ ইচ্ছা মতে য'ত হ'লেও যাব পাৰিম। কাকা, মই আহি আছো। তই মোক বন্দী কৰিছিলি। তোৰ কাৰণে মই ইমান বছৰে এনেকৈ বাহিৰলৈ ওলাবলৈ পৰা নাছিলোঁ। কিন্তু আজিৰ পৰা ইয়ালৈ যোনে আহক, মই চবকে খাই পেলাম। মই ৰাণী হয়, ৰাণী। ৰাণী এনেকৈ কি হৈছে? তাই বাহিৰলৈ কেনেকৈ গ'ল? মই যাম। তাই মোৰ সপোন পূৰণ কৰিম বুলি কৈছিলে নহয়। যাওঁ মই তাইৰ ওচৰলৈ। তাইক মই মোৰ সপোনবোৰৰ কথা কওঁগৈ। ইমান দীঘল চুলি। তাৰমানে ৰাণী দেখিবলৈ এনেকুৱাহে নেকি? ইমান ভয়ানক। তুমি মোক আজি বহুত ডাঙৰ সহায় কৰিলা। মই আজি বহুত সুখী। এতিয়া মই তোমাৰ লগত ফুৰিবলৈ যাম আৰু তুমি মোক লৈ যাবা। মই য'ত যাব বিচাৰো তুমি মোক লৈ যাব লাগিব। আজি মই ফুৰিম। মই মোৰ চিকাৰ বিচাৰি যাম। ৰাণী, মই তোমাক কলৈ নিম? আৰু তোমাক মই বেয়া পাইছো। তুমি মোক কৈছিলা নহয়, মই তোমাক মুক্ত কৰিলে তুমি মোৰ সপোন পূৰণ কৰিবা। তেতিয়াহ'লে তুমি মোক একো দিয়া নাই যে। মোৰ সপোন কেতিয়া পূৰণ কৰিবা? মই তোমাৰ সপোন পূৰণ কৰিম, কিন্তু গোটেইবোৰ একেলগে নহয়, এটা এটাকৈ। মই বিচৰা মতে তুমি যদি কামবোৰ কৰি যোৱা, তেতিয়াহ'লে তুমি বিচৰা ধৰণে মই তোমাৰ সপোনবোৰ পূৰণ কৰিম। তুমি মোক মুক্ত কৰিলা, তাৰ কাৰণে মই তোমাৰ এটা সপোন পূৰণ কৰিম। এতিয়া কোৱা, তোমাক কি লাগিব? তাই মোৰ গোটেই সপোনবোৰ পূৰণ কৰিব। তেতিয়াহ'লে মই তাইক হেল্প কৰিম। তাই যি বিচাৰে মই তাকেই কৰিম। আৰু তেতিয়া মই বিচৰাবোৰ তাই মোক দিব। কি বিচাৰিম বাৰু এতিয়া মই? তাইতো এতিয়া এটা সপোনহে পূৰণ কৰিব। মোক যে এগাল পইচা লাগে। পইচা বিচাৰিম নেকি? নাই, মই পইচাখিনি এতিয়া নিবিচাৰোঁ। থ'বলৈ জেগা নাথাকিব নহয়, বেলেগ কিবা এটা বিচাৰিম। ৰাণী, মই ধুনীয়া হ'ব বিচাৰিছোঁ। বহুত ধুনীয়া হ'ব বিচাৰিছোঁ, যাতে মই বিউটি কণ্টেষ্টত পাৰ্টিচিপেট কৰিলে উইনাৰ হওঁ। আৰু মোৰ কেইবাটাও ফেশ্বন শ্ব' আছে। মই উইনাৰ হ'ব বিচাৰিছোঁ। সেইকাৰণে তুমি মোক ধুনীয়া কৰি দিয়া, যাতে চবেই মোক দেখিলে কয়, ৱাও। বাছ ইমানেই? ঠিক আছে। তুমি যদি ধুনীয়া হ'বলৈ বিচাৰিছা, তেতিয়াহ'লে মই তোমাক ধুনীয়া কৰিম। আৰু শুনা, তুমি লাহে লাহে ধুনীয়া হ'বা, কাৰণ মই এতিয়া তোমাৰ লগত যাম। তুমি মোক নিজৰ লগত লৈ যাব লাগিব, কাৰণ মই আজি ফুৰিব বিচাৰিছোঁ। গোটেই জংঘলত ফুৰিবলৈ বিচাৰিছোঁ মই। কিমান যে ভাল লাগিব ইমান বছৰৰ পিছত মই মোৰ নিজৰ ঠাইলৈ আহিছোঁ। কি তুমি মোৰ লগত এতিয়াই যাবা? নাই, তুমি এতিয়া মোৰ লগত যাব নালাগে, কাৰণ মই কেম্পিং কৰিবলৈ আহিছোঁ। কোনোবাই যদি মই ইয়ালৈ অহাৰ কথা গম পায়, তেতিয়া মোক পানিছমেণ্ট দিব। আৰু তোমাকতো এনেকৈ দেখা পালে চবেই ভয় খাব। তুমি মোৰ লগত এতিয়া যাব নালাগে। নহ'ব, মই তোমাৰ লগত যামেই। আজিৰ পৰা তুমি মোৰ বান্ধৱী। তোমাৰ লগে লগে মই ফুৰি থাকিম। চিন্তা নকৰিবা, মোৰ এই ৰূপটো কোনেও দেখা নাপায়। মই তোমাৰ ঘৰলৈ যাম, তোমাৰ তাতেই থাকিম। মই বিচৰা ধৰণেই তুমি কৰিবা। তেতিয়া মই সুখী হ'ম, আৰু মই যেতিয়া সুখী হ'ম, তুমি মোৰ পৰা যি বিচাৰা, তোমাক যি লাগে বুলি কোৱা, মই চব দিম। ব'লা এতিয়া। তুলতুলিহঁত চাৰে ঘূৰি আছে চাগে। কোনে গমেই পোৱা নাই মই যে কেম্পত নাই।
গমফুহালটো বিচাৰি ফুৰিলে হয় কোনোবাই মোক দেখাৰ আগতেই মই কেম্পলৈ গৈ শুই থাকোঁগৈ ৰাণীক মই কৈ দিওঁ ৰূপটো সলাই ল'বলৈ নহ'লে কোনোবাই দেখিলে প্ৰব্লেম হ'ব ৰাণী কেম্পত মোৰ লগৰ কেইজনী শুই আছে আৰু ছাৰ বাইদেউহঁতো শুই আছে তুমি মোৰ পিছে পিছে নাহিবা ইয়াতেই থাকা আৰু নিজৰ ৰূপটো সলাই ৰাখিবা কাৰণ কোনোবাই যদি তোমাক মোৰ লগত এনেকুৱা দেখি পায় তেতিয়া মোৰ কাৰণে প্ৰব্লেম হ'ব আৰু তেতিয়া মই তোমাক হেল্প কৰিব নোৱাৰিম সেইকাৰণে তুমি মোৰ ওচৰে পাজৰে থাকিবা কিন্তু ৰূপটো সলাই থাকিবা মই এতিয়া কেম্পলৈ যাম কাবেৰী তই বাহিৰত কি কৰিছ ছাৰ বাইদেউহঁতে বাহিৰলৈ ওলাবলৈ মানা কৰিছিল নহয় মই ঘপককৈ সাৰ পালোঁ আৰু তোক কথা পাতি থকা শুনিলোঁ সেইকাৰণে ওলাই আহিলোঁ তই কাৰ লগত কথা পাতি আছ বল বল ভিতৰলৈ বল নাইতো মই কাৰো লগত কথা পতা নাই মই মানে সপোন দেখি আছিলোঁ কেনেকৈ বাহিৰলৈ আহিলোঁ গমেই নাপাওঁ বল বল ভিতৰলৈ বল মোৰ ইমান ভয় লাগিছে বল হৈ থাকোঁ উঠিলা তোমালোকে গুড মৰ্ণিং চিনেৰীটো ইমান ধুনীয়া লাগিছে ন ঐ কেম্পত থাকি কেনেকুৱা লাগিলে তোমালোকৰ মোৰ যে বহুত ভাল লাগিল মোৰো ভাল লাগিল টোপনিটো বহুত ভালকৈ আহিল ঐ আমি এতিয়া ব্ৰেকফাষ্ট কৰিব লাগিব নহয় ব'লা চবে একেলগে ব্ৰেকফাষ্ট কৰোঁগৈ আজি হেনো বাইদেউহঁতে এফালে আমাক ফুৰাবলৈ লৈ যাব অলপ দূৰলৈ যাব লাগিব সেইকাৰণে আমাক সোনকালে উঠিবলৈ কৈছিল কাবেৰীখন উঠাই নাই নেকি ইমান দেৰিলৈকে ঐ তোমালোকে কেতিয়া উঠিলা গুড মৰ্ণিং ইমান ধুনীয়া লাগিছে নহয় নেচাৰটো কি হ'ল তোমালোকৰ এনেকৈ চাইছে যে কিবা নেদেখা বস্তু দেখিলা নেকি কাবেৰী তুমি কাবেৰী হয়তো মানে দেখিবলৈ বহুত বেলেগ দেখিছোঁ আগতকৈ বহুত বেলেগ তোমালোকে একেই দেখিছা ন ঐ কাবেৰী কি হ'ল তোমাৰ মানে লুকটো বহুত বেলেগ ধৰণৰ লাগিছে পাই কাবেৰী দেখিবলৈ বহুত বেলেগ লাগিছে মানে আগতকৈ বহুত ধুনীয়া লাগিছে দেখিবলৈ কিবা লগাইছে নেকি মুখত মানে ইমান গ্ল' কৰিছে যে মুখখন মোৰ মুখখন গ্ল' কৰিছে তাৰমানে ৰাণীয়ে মোক ধুনীয়া কৰি দিলে সঁচাকৈ মোৰ বিশ্বাসেই হোৱা নাই তাৰমানে মই আগতকৈ বহুত ধুনীয়া হৈ গ'লোঁ সেইকাৰণে চবেই মোক ধুনীয়া দেখিছে আগতকৈ বেলেগ দেখিছে মই এই ৰহস্যটো ৰহস্য হৈয়ে থাকিব দিব লাগিব কোনেও যাতে সঁচা কথাবোৰ গম নাপায় তই কি লগাইছ মুখত কিবা ক্ৰীম চিম লগালি নেকি ইমান বগা লাগিছে তোক দেখিবলৈ নাইতো মইতো তেনেকৈ বোলো ধুনীয়া লাগিছে ক্ৰীম লগাইছোঁ মানে মই এই ক্ৰীমটো অৰ্ডাৰ কৰিছিলোঁ অনলাইন অৰ্ডাৰ কেম্পিঙলৈ আহোঁতে লৈ আহিছোঁ সেইটো লগোৱাৰ পিছতে মুখখন গ্ল' কৰিছে চাগে মানে মোক ক্ৰীমটো লগোৱাৰ কথা লগৰ এজনীয়ে কৈছিল ক্ৰীমটো বহুত ভাল সেইকাৰণে মই কিনি লৈছোঁ বহুত দামী ক্ৰীমটো বল বল এতিয়া আমি ব্ৰেকফাষ্ট কৰোঁগৈ বাইদেউহঁত ফুৰিবলৈ যাম কৈছে নহয়